আসসালামু আলাইকুম ওয়া বাৰাকাতুহ। আপোনালোকৰ ওপৰত আল্লাহৰ ৰহমত বৰকত আৰু শান্তি বৰ্ষিত হওক। আউজুবিল্লাহি মিনাশ শাইতানিৰ ৰাজিম। খেদা খোৱা শয়তানৰ ফচলনিৰ পৰা আল্লাহ তুমি আমাক ৰক্ষা কৰা। পৰম বিস্মিল্লাহিৰ ৰাহমানিৰ ৰাহিম। পৰম কৰুণাময় পৰম দয়ালু আল্লাহ তাআলাৰ নামত আৰম্ভ কৰোঁ। আজি চূৰা আল ফিল মানে হাতী। তাৰমানে ফিলৰ অৰ্থ হৈছে হাতী। এই চূৰাটো আপোনাৰ যেতিয়া কাবা শ্বৰীফকতো আল্লাহ হেফাজত কৰি আছে, কিন্তু কাবা শ্বৰীফ ধ্বংস কৰিবৰ কাৰণে এজন ৰজা আহিছিল আব্ৰাহা বুলি। তেখেতে কাবা শ্বৰীফ ধ্বংস কৰিব খুজিছিল, কিন্তু আল্লাহ তাআলাই কাবা শ্বৰীফ ৰক্ষা কৰিছিল। সেই সময়ত এই চূৰাটো নাজিল হৈছিল। আল ফিল চূৰা নম্বৰ 105, মুঠ আয়াত 5, মক্কাত অৱতীৰ্ণ, মুঠ ৰুকু 1। পৰম কৰুণাময় পৰম দয়ালু আল্লাহ তাআলাৰ নামত আৰম্ভ কৰোঁ। 1 নম্বৰ, তুমি দেখা নাইনে তোমাৰ প্ৰভুৱে হাতীৰ অধিকাৰীবিলাকক কি কৰিলে? 2 নম্বৰ, তেওঁ সিহঁতৰ চক্ৰান্ত ব্যৰ্থ কৰা নাছিলনে? 3 নম্বৰ, আৰু সিহঁতৰ বিৰুদ্ধে জাকে জাকে পক্ষী পঠোৱা নাছিলনে? 4 নম্বৰ, সেই পক্ষীবোৰে সিহঁতৰ ওপৰত টান পকা মাটিৰ কংকৰ নিক্ষেপ কৰিলে। 5 নম্বৰ, আৰু সিহঁতৰ অৱস্থা এনেকুৱা কৰিলে সিহঁত যেনিবা জন্তুৱে চোবাই পেলোৱা শুকান ঘাঁহহে। সমাপ্ত।